হেল্ল' ভিউৱাৰ্ছ, এইখন দেখিছে আহি গ'ল বোকাখাট নগৰ পৰ্যটক কৰিব লাগে তাৰ লক্ষ্যৰে এইখন আহি গ'ল ট্ৰেভেল দেখিছে। আৰু লগত আছে এইখন, এইটো ৰঞ্জিত দিবাংগ উদ্যোগ আজি পৰ্যটক নগৰী হিচাপে ভৰপূৰ হৈছে। কাৰণ আমি আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বেক চাইডে, বিশেষ সঞ্চালকৰ কাৰ্যালয়ৰ বেক চাইডে আছোঁ, আনন্দপুৰ বাগিচাৰ সন্মুখত আছোঁ। আৰু ইয়াতে স্পেচিয়েল হেণ্ডিকেপ স্কুলৰ আছে, ছাত্ৰ ছাত্ৰীসকল যাব শিৱসাগৰলৈ। আৰু আমি চাওঁ আহক, এই হৈছে আনন্দপুৰ চাহ বাগিচা। আৰু আনন্দপুৰ চাহ বাগিচাৰ কাষত আছে আমাৰ ৰঞ্জিত দিবাংগ বাঁহ বেতৰ উদ্যোগ। ৰঞ্জিত বাঁহ বেতৰ উদ্যোগৰ তৰফৰ পৰা আমি এই পৰ্যটক কৰিবলৈ যোৱা ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকলক আন্তৰিক ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে বন্ধুসকল জনাওক, ইয়াতে খুব সোনকালে অহা 1 জানুৱাৰীৰ পৰা এখন শেৱালিৰ টি, মানে ৰাতিপুৱা মৰ্ণিং চাহকাপ সকলোৱে খায়, কিন্তু চাহপাতৰ বদলি যদি শেৱালিৰ পাতেৰে চাহপানী খায় তেতিয়াহ'লে আপোনাৰ চুগাৰ, ডায়েবেটিছ, স্কিন আৰু মানসিক চাপ, আপুনি যদি মনত যিখিনি ভাবিয়ে থাকে সেইখিনি মানে সুভাৱে পৰিচালনা কৰিব। আপুনি আজি ক'ত যাব? আজি ল'ৰা ছোৱালীখিনিলে শিৱসাগৰলৈ যাব। হয় নি? হয়। কি দেখুৱাব? তেওঁলোকক জয়দৌল, শিৱদৌল আৰু ৰংঘৰ, হয় নি, তেনেকৈ যিখিনি পাৰোঁ অঁ গোটেইখিনি দিনে পোহৰৰ ভিতৰতে ঘূৰাই আনিবলৈ চেষ্টা কৰিম। আৰু খানা ক'ত খাব? খানাটো তেওঁলোকৰ বনোৱাৰ ব্যৱস্থা কৰা নাই, অঁ, কিন্তু কোনোবা এখন ভাল হোটেলতে সোমোৱাই তেখেতসকলক খুৱাব লাগিব। ধন্যবাদ কৈ আহি আছোঁ। এয়া দেখিছে ক্ৰমান্বয়ে উঠি আছে। গতিকে ছাত্ৰ মাষ্টৰণীয়ে বিশেষকৈ ক'ত যাব আপোনালোক? ক'ত যাব? এই শিক্ষামূলক ভ্ৰমণত হয়, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক হয়, শিৱসাগৰৰ ঐতিহ্য ক্ষেত্ৰ আমাৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইত হয়, আমি শিৱসাগৰৰ যিহেতু এইটো এটা তেওঁলোকক লাগে, ইতিহাসত লাগে, গতিকে তেওঁলোকক দেখুৱাবৰ কাৰণে স্পটত ক্ষেত্ৰ ভ্ৰমণৰ কাৰণে উলিয়াইছোঁ। কিমান ষ্টুডেণ্ট যাব? আমাৰ এতিয়া 25টা আছে ষ্টুডেণ্ট। 25টা? হয়, ক্লাছ 9-10? 9-10-ৰ। হয়। বন্ধুসকল দেখিছে, এয়া প্ৰধান শিক্ষয়িত্ৰীৰ মানে মন্তব্য শুনিলে আমি স্কুলত ছাত্ৰ ছাত্ৰী প্ৰায় উঠিছে। বিশেষকৈ মোৰ ঘৰৰ সন্মুখত দেখিছে এইখন অৰ্গেনিক বাগিচা অহা 4 তাৰিখে মুকলি হ'ব। গতিকে এইখন অৰ্গেনিক বাগিচা 4 তাৰিখে মুকলি হ'ব। আৰু ইয়াতে আমিও পঢ়িম এখন অন্য বিদ্যালয় স্থাপন কৰা হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকল ওলাইছে, অকণমান ছাত্ৰ ছাত্ৰীসকলৰ ভিৰটো দেখাইছে, দেখিছে এই ছাত্ৰ ছাত্ৰীসকল গাইছে একদম লাষ্টৰ পৰা দেখাই আহিছোঁ। ক'ত যাব তোমালোক? কোন স্কুলৰ পৰা আহিছা? হা, তোমালোকৰ লগত কোন কোন যাব? হা, তোমালোকে কাগজ আৰু কলম আনিছে নাই? হা, গতিকে যিখন ঠাইলৈ যাবা এটা চেলফি মাৰিবা, আৰু লগতে ভিডিঅ' নহয়, চেলফি মাৰিবা। লগতে কিমান চনত প্ৰতিষ্ঠা হৈছিলে, কোনে প্ৰতিষ্ঠা কৰিছিলে, কোন তাৰিখত কৰিছিলে, কিহৰ কাৰণে প্ৰতিষ্ঠা হৈছিলে, ডিটেইলছ লিখি মই কিন্তু পৰীক্ষা ল'ম দেই। আৰু এইখিনি লিখি তোমালোকে দিবা। বিশেষকৈ আমাৰ মহকুমা অধিপতি বাইদেউ আমাৰ স্কুলৰ সভাপতি, গতিকে মহকুমা অধিপতি বাইদেউৰ জৰিয়তে মই এখন চাৰ্টিফিকেট দিম তোমালোকক, গম পাইছা? আৰু অহা 4 জানুৱাৰী তাৰিখে তোমালোকে ইয়াত শ্ৰমদান কৰিবা। আৰু বিশেষকৈ আমাৰ বিভিন্ন অতিথিসকল আহিব। বিশেষকৈ আমি দৃষ্টিহীন বিদ্যালয়ত ইয়াতে স্থাপন কৰিম অহা 4 জানুৱাৰীত বিশ্ব অন্ধ লিখন শিখন দিৱস। অন্ধ মানে কেনেকৈ লিখে পঢ়ে সেইটো দিৱস, ভালকৈ আহিবা। ধন্যবাদ জনালোঁ। আমি সকলো ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জনালোঁ শিৱসাগৰ পৰ্যটক নগৰ। গতিকে শিৱসাগৰলৈ যাত্ৰা কৰাৰ মুহূৰ্তত সকলোকে ধন্যবাদ জনালোঁ। গতিকে আমাৰ গাড়ী মালিককো ধন্যবাদ জনাইছোঁ নহয়, বৰ ধুনীয়া হাঁহি এটা মাৰিলে। গতিকে আমাৰ ভাইটি পংকজ দত্তলৈ ধন্যবাদ জনালোঁ। যাত্ৰা শুভ হওক তাৰ কামনাৰে আপোনালৈ অশেষ ধন্যবাদ থাকিল। হয়, নিপুল দা, হয়, আপোনাকতো বহুত আগৰ পৰা পাই আহিছোঁ। হয়, কিন্তু সেই আগৰ নিপুল দাজন এতিয়াও সেই একেই হৈ আছে। আপুনি অকণো সলনি হোৱা নাই। সদায় এনেকৈ থাকক, সুস্বাস্থ্য হৈ থাকক আপোনাৰ।
হা আপুনি সদায় আমাৰ মাজত এনেকৈ থাকক এইটোৱে কামনা কৰিলোঁ। আপুনি এখন চাহৰ দোকান দি এখন ট্ৰেভেলাৰ্ছ মালিক হ'ল। হয়, মই এটা সময়ত মই চাহ তামোলৰ দোকান দিছিলোঁ। এটা সময়ত মই চাহ তামোলৰ দোকান দিয়া ল'ৰা মই। হয়, এই SDO চিভিলৰ মণ্ডল অফিচৰ মুখতে চাহ তামোল মই বহুত বছৰ দোকান দিলোঁ। আমাৰ দোকানৰ ভাড়া লৈ ন? হয়, আপোনাৰ পৰাই ভাড়া লৈছিলোঁ মই। দোকানৰ ভাড়া লৈ পেলাই মই চাহ তামোল দি আজি এইটো পৰ্যায়ে পাইছোহি। হয়, তেনেকে আৰু আশীৰ্বাদ কৰিব যাতে আগলৈ যাতে আৰু আগুৱাই যাব পাৰোঁ। বন্ধুসকল চাওক, এইজন হ'ল পংকজ দত্ত। গতিকে এখন পাণ দোকানৰ পৰা আহি আজি এখন ট্ৰেভেলাৰ্ছৰ মালিক হ'ল, নহয় জানো? হয় হয়। গতিকে এই যাত্ৰাত আৰু ভগৱানে কৃপা দৃষ্টি কৰিবলৈ আশীৰ্বাদ জনালোঁ আৰু সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আৱাৰ লাইভ ইউটিউবত চাৰ্চ কৰিব নিপুল। গতিকে ভিডিঅ'টো চাবলৈ পাব আৰু যিসকল নতুনকৈ আহিছে তেখেতসকলে এটা চাব, লাইক কৰিব আৰু আপোনাৰ হৃদয়ে যদি কয় ছাবস্ক্ৰাইব কৰিব। বাই 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 বাই, ধন্যবাদ।